হেল্ল' এভৰিৱান, আপুনি বাৰু অসমৰ পৰা কেৰালা বা কেৰালাৰ পৰা অসমলৈ আহিব বিচাৰিছে নেকি? তেনেহ'লে এতিয়া প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰক তেজ বাছ নামৰ এপ। যিটো এপ ডাউনলোড কৰিলে আপুনি পাব টকা, আৰু যিমানেই শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গক আৰু সিমানেই টকা পাব আপুনি। সেই টকাৰে আপুনি অসমলৈ বা অসমৰ পৰা কেৰালালৈ যাত্ৰা কৰিব পাৰিব। যাৰ বাবে আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰাৰ পাছত আপোনাৰ মোবাইল নম্বৰ দিব, তাৰপিছত OTP আহিব হোৱাটছএপৰ পৰা OTP দিব, আৰু তলত এটা ৰেফাৰেল কোডৰ অপশ্যন পাব। সেই ৰেফাৰেল কোডটো আপুনি আপোনাৰ যিজন বন্ধুৱে আপোনালৈ এই এপটো শ্বেয়াৰ কৰিছে তেওঁৰ ৰেফাৰেল কোড আপুনি এড কৰিব লাগিব। আপুনি ইচ্ছা কৰিলে মোৰ ৰেফাৰেল কোড ইউজ কৰিব পাৰে। স্ক্ৰীনত আছে মোৰ ৰেফাৰেল কোড ইউজ কৰাৰ পাছতহে আপুনি টকা লাভ কৰিব পাৰিব। তাৰপিছত এপ খোল খাব, আৰু এপটো খোল খোৱাৰ পাছতেই মাই একাউণ্ট এটা অপশ্যন আছে, তাতে ক্লিক কৰিব। তো তাতে আপুনি গৈ পেলাই চাব পাৰিব ৱালেট আছে, ৱালেটত 100 টকা জমা হৈ আছে, ৰেজিষ্ট্ৰেশ্যন বোনাছ লাভ কৰিছে। আৰু তাৰ পাছতে আপুনি চাৰ্জ বাছ ইয়াত ক্লিক কৰিব। আপুনি যদি আজি যাব বিচাৰিছে ওপৰত টুডে, আৰু বা কাইলৈ যাব বিচাৰিছে আপুনি টুমৰো চিলেক্ট কৰিব। তাৰপিছত আপুনি চাব পাৰিছে আজি বাছ এভেইলেবল আছে। তাৰপিছত আপুনি বুক নাওত ক্লিক কৰিব। বুক নাওত ক্লিক কৰাৰ পাছতে আপুনি আসন আপোনাৰ চিলেক্ট কৰিব লাগিব, কোনটো চিটত বহিব। চিটটো চিলেক্ট কৰাৰ পাছতে আপুনি কোনটো পইণ্টৰ পৰা আপুনি কলৈকে যাব, অসমৰ কোনটো পইণ্টৰ পৰা কলৈকে যাব সেইখিনি চিলেক্ট কৰিব লাগিব। তাৰপিছত এইখিনি পেচেঞ্জাৰৰ ডিটেইলছখিনি এড কৰিব লাগিব। আৰু এনেদৰে আপুনি অসমৰ পৰা কেৰালা বা কেৰালাৰ পৰা অসমলৈ যাত্ৰা কৰিব পাৰিব বাছেৰে। মনত ৰাখিব, অসমৰ ভিন্ন ঠাই যেনে নগাঁও, মৰিগাঁও, হোজাই, জাগিৰোড আদি ঠাইৰ পৰা কেৰালা, তামিলনাডু, চেন্নাই, বেংগালুৰু, মেজেষ্টিক, হাছেন, তামিলনাডু, কলকাতা, কোচবিহাৰ আদি ঠাইলৈ আপুনি যাত্ৰা কৰিব পাৰিব। এপ ডাউনলোড কৰিলে আপুনি টকা পাব, আৰু যিমান বন্ধুবৰ্গক শ্বেয়াৰ কৰিব সিমানেই টকা আপুনি লাভ কৰিব পাৰিব। আৰু এপত জমা হোৱা টকা আপুনি টিকট কটাৰ সময়ত ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ উপৰিও আপুনি নিজে টকা এড কৰি কেৰালাৰ পৰা অসমলৈ বা অসমৰ পৰা কেৰালালৈ বাছেৰে যাত্ৰা কৰিব পাৰিব। তাৰ বাবে আপুনি ডাইৰেক্ট এপত যাব লাগিব। এপত গৈ পেলাই আপুনি প্ৰথম অৱস্থাত চাব পাৰিব, ইয়াত লোকেশ্যন চিলেক্ট কৰিব দিব অসমৰ পৰা কেৰালালৈ, আৰু ওপৰত অসম চিলেক্ট কৰিব, তাৰপিছত কেৰালা। এনে যদি আপুনি অসমৰ পৰা কেৰালালৈ যাব বিচাৰিছে বা কেৰালাৰ পৰা অসমলৈ যাব বিচাৰিছে, তেনেহ'লে ওপৰতো কেৰালা দিব, তাৰপিছত অসম দিব। ইয়াৰ উপৰিও স্ক্ৰীণত নাম্বাৰ দিয়া আছে, কিবা সমস্যা হ'লে আপোনালোকে যোগাযোগ কৰিব পাৰিব।